জনশ্ৰুতি অনুসৰি শাৰদীয় জোনাক বিগলিত পূৰ্ণিমাৰ নিশা বৃন্দাবনত ১৬০০ গোপীৰে ৰাসক্ৰিয়া কৰিছিল ভগৱান শ্ৰীকৃষ্ণই। সেই আধ্যাত্মিকতা আৰু কৃষ্ণ প্ৰেমৰ আঁত ধৰিয়ে আজিও উদযাপিত হৈ আহিছে শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ। পৰম্পৰা অনুসৰি আঘোণ মাহৰ পূৰ্ণিমা তিথিত ৰাজ্যজুৰি আৰম্ভ হ'ব শ্ৰীকৃষ্ণৰ ৰাসলীলা। ভক্তি ৰসেৰে উজ্জীৱিত হ'ব সমগ্ৰ ৰাজ্য। ৰাজ্যৰ ঠাই ঠাই আৰম্ভ ৰাসৰ আখৰা। আৰম্ভ হৈ গৈছে শিশু কৃষ্ণৰ জন্মলীলাৰ লগতে সম্পূৰ্ণ মহাৰাসৰ আখৰা। পূৰ্ণগতিত আখৰা চলিছে কংসালয় আৰু মহাৰাসৰো। আৰু খুমটাইৰ পৰা আমাক কিছু পৰিৱেশ দেখুৱাব আমাৰ সাংবাদিক মৃদুস্মন্ত বৰুৱাই। শৰৎকালৰ ৰাতি অতি বিতোপন ৰাসক্ৰিয়া কৰিতে কৃষ্ণৰ ভৈল মন। আৰু চাওক, শৰৎকাল অহাৰ লগে লগে এতিয়া ৰাজ্যৰ প্ৰান্তে প্ৰান্তে শ্ৰীকৃষ্ণৰ ৰাসলীলা উদযাপনৰ প্ৰস্তুতি চলিছে। আৰু হিয়াৰ আমঠু জুবিন গাৰ্গৰ অৱৰ্তমানত এইবাৰ ৰাসৰ উন্মাদনা মান যথেষ্ট পৰিছে। নিশ্চিতভাৱে তাৰ সমান্তৰালভাৱে কিন্তু কিছু কিছু ঠাইত ৰাসৰ অনুষ্টুপীয়াকৈ অনুষ্ঠিত কৰা হৈছে যিহেতু পৰম্পৰাগতভাৱে। সেয়েহে আমি এই মুহূৰ্তত উপস্থিত আছোঁ এই যি খুমটাইৰ বৃহত্তৰ তামুলী পথাৰ অঞ্চলৰ বৰপথাৰত। আৰু ইয়াতো দেখিবলৈ পোৱা গৈছে চেমনীয়াসকলেই হওক, ইয়াৰ গাঁৱৰে জীয়ৰী বোৱাৰী সকলোৱে শ্ৰীকৃষ্ণৰ সম্পূৰ্ণ ৰাসলীলা ইয়াতে যিহেতু অনুষ্ঠিত কৰিছে আৰু তেখেতসকলে আখৰাত খুব সুন্দৰভাৱে ব্যস্ত হৈ পৰিছে। আমি পৰিৱেশটো প্ৰতিদিন টাইমৰ দৰ্শকসকলক দেখুৱাইছোঁ। আমি পোনে পোনে কিছু আখৰাৰ দৃশ্যৰ মাজলৈ লৈ গৈছোঁ। খুব সুন্দৰভাৱে সকলোৱে আখৰাত ব্যস্ত হৈ আছে আৰু মোৰ সৈতে উদ্যোক্তাসকল আছে। আমি কথা পাতিম। ৰাসৰ প্ৰস্তুতি চলিছে, কি ক'ব? বৰ্তমান আমাৰ আজি এমাহ ধৰি আমি আখৰা কৰি আছোঁ। গতিকে আমি প্ৰায় ফাইনেল ৰিহাৰ্চেলৰ কাৰণেও উপনীত হৈছোঁহি। গতিকে জয়তে মই আপোনালোকক সাংবাদিকসকলে নিউজ লাইভ আৰু প্ৰতিদিন টাইমৰ সাংবাদিকসকলে আমি ধন্যবাদ জনাইছোঁ। আমি পৰম্পৰাগতভাৱে প্ৰায় ৪৫টা বৰ্ষত আমি এইবাৰ ভৰি দিছোঁ। গতিকে আমাৰ এটা বানেগৰকা অঞ্চল, তাত আমাৰ এনেকুৱা এটা ব্যয়বহুল অনুষ্ঠান কৰাত যথেষ্ট অসুবিধা হয়। তথাপিতো আমি যিমান পাৰিছোঁ এটা ব্যয়বহুল অনুষ্ঠান কৰিছোঁ। এইবাৰ আমি বোলছবি জগতৰ অভিনেতা, কৌতুক অভিনেতা, নেত্ৰকাই খ্যাত আমি অৰুণ হাজৰিকাদেৱকো মাতিছোঁ। আৰু এইবাৰ আমি এটা ব্যতিক্ৰমী অনুষ্ঠান আমি কৰিবলৈ গৈছোঁ। আমাৰ ৰাসৰ ইতিহাসত প্ৰথম হ'ব মহিলাৰ ৰাস, মানে সকলো কংসালয়ৰ পৰা ধৰি একদম শংখচূড়লৈকে আমি মহিলাৰ দ্বাৰা অভিনয় কৰিবলৈ আগবাঢ়িছোঁ। গতিকে আমাৰ এইটো এইবাৰ প্ৰথম প্ৰয়াস। হয়, এয়া উদ্যোক্তাসকলে জনাইছে। আৰু খুব সুন্দৰভাৱে সকলো চাওক, গাঁওখনৰ যুৱক যুৱতী মহিলা সৰ্বস্তৰৰ লোকে খুব সুন্দৰভাৱে ইয়াতে আখৰা কৰিছে। আমি পৰিৱেশটো প্ৰতিদিন টাইমৰ দৰ্শকক দেখুৱাইছোঁ। কেনেকুৱা লাগিছে ৰাসৰ আখৰাত ব্যস্ত হৈ? ভাল লাগিছে। প্ৰতিটো স্তৰৰ লোকে খুব সুন্দৰভাৱে ইয়াতে শ্ৰীকৃষ্ণৰ সম্পূৰ্ণ ৰাসলীলা উপলক্ষে ব্যস্ততাৰ অন্ত নাইকিয়া হৈছে। সকলোৱে আমি পৰিৱেশটো প্ৰতিদিন টাইমৰ দৰ্শকলৈ গৈছোঁ। ৰাসৰ আখৰা কৰি আছা, কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে। মই অঘাসুৰবধ কৃষ্ণ। এটা যদি সংলাপ মোৰ ভক্তসকল বিষ খাই পৰি আছে কালীন দ্বীপত। আগে মই মোৰ ভক্তসকলক উদ্ধাৰ কৰোঁ, তাৰপিছত দুষ্ট কালী ডাঙৰ ওচৰত এখন পঠিয়াম। এয়া চাওঁ, আমি পৰিৱেশটো দেখুৱাইছোঁ হয়, আৰু এয়া পৰিৱেশ প্ৰতিদিন। দেখুৱালে আমাক আমাৰ সাংবাদিক মৃদুস্মন্ত বৰুৱাই। তেওঁক এই মুহূৰ্তত আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ।